মানুহ গৃহবন্দী, বন্ধ কল কাৰখানা, স্তব্ধ যাতায়াত, মুকলি বতাহত স্বস্তিৰে নিশ্বাস লৈছে প্ৰকৃতিয়ে। প্ৰদূষণমুক্ত পৰিৱেশ, বসন্তৰ পৰশত সেউজ প্ৰকৃতি অনন্য ৰূপত ধৰা দিছে। ফুল ফলেৰে জাতিষ্কাৰ তৰুলতা বৃক্ষই যেন গাইছে প্ৰকৃতিৰ গান। নৰূপত কাজিৰঙা, প্ৰদূষণৰ আৱৰণ আঁতৰি গ'ল, শ্যামলী বসুন্ধৰাৰ অনিন্দ সুন্দৰ ৰূপ। কাজিৰঙাৰ সমীপৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰ উপচি পৰিছে নানাৰঙী ফুলেৰে। নাহৰ, তগৰ, সোণাৰু, কৃষ্ণচূড়া এজাৰে যেন ফুলৰ মেলা পাতিছে। সদা পৰ্যটকেৰে ভৰি থকা কাজিৰঙাত আপোন মনে চৰি ফুৰিছে বন্যপ্ৰাণীয়ে। জলাশয়ত পক্ষীৰ জলকেলি, গছ-গছনিৰে সেউজীয়া হৈ ভৰি পৰিছে। তাতে গছ-গছনিৰ যিখিনি আমাৰ প্ৰকৃতিৰ ফুল আছে সেইবিলাকো ধুনীয়াকে ফুল ফুটি আছে। মানাহতো স্বাধীন মনেৰে ঘূৰিছে বন্যপ্ৰাণী। দৃশ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ। নাই দেশী বিদেশী পৰ্যটকৰ ভিৰ। আপোন মনে ঘূৰি ফুৰিছে মানাহৰ বন্যপ্ৰাণীয়ে। মুক্ত বিচৰণ হৰিণৰ, মুক্ত বিচৰণ সোণালী বান্দৰ, বন্যহস্তীৰ, গড়ৰ। নাই শংকা, নাই বাধা, কাৰণ জীৱশ্ৰেষ্ঠ এতিয়া গৃহবন্দী। নিৰ্মল হৈ পৰিছে নৈ, পক্ষীৰ কলৰৱেৰে মুখৰ চৌপাশ। ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বাক্সাৰ খাৰিজা বিজনীৰ মনোৰম প্ৰাকৃতিক দৃশ্যই নয়ন জোৰায়। ঋতুৰাজ বসন্তৰ উমাল পৰশত জাতিষ্কাৰ হৈ পৰিছে হৰিতবসনা প্ৰকৃতি। মদন সখাৰ সান্নিধ্যত থন ধৰি উঠিছে তৰুলতা। প্ৰকৃতি ৰাতিপুৱা যিটো পৰিৱেশ আমি লক্ষ্য কৰোঁ, ৰাতিপুৱা উঠি চৰাই চিৰিকটিবিলাকে সুমধুৰ কণ্ঠেৰে গীত জোৰে। আমাৰ যিটো যান্ত্ৰিকতা খিনিৰ পৰা ফালৰি কাটি আহি পশু পক্ষী আটাইবিলাক যেন আকৌ সজীৱ হৈ পৰিছে, প্ৰকৃতিৰ জগতখন সজীৱ হৈ পৰিছে, এনেকুৱা এটা অনুভৱ হয়। এয়াই প্ৰমাণ কৰে জীৱশ্ৰেষ্ঠ গৃহবন্দী হোৱাৰ লগে লগে প্ৰকৃতিয়ে ঘূৰাই পালে যেন নিজৰ স্বাধীনতা। কাজিৰঙাৰ পৰা ধ্ৰুৱজ্যোতি সাহা, মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক আৰু খাৰিজা বিজনীৰ পৰা জাহিদুল ইছলাম, প্ৰাগ নিউজ।